জাতি জনগোষ্ঠী আৰু বিশেষকৈ আমাৰ এই ক্ষেত্ৰত আমাৰ এটা কথা হয় কি হিন্দু আৰু মুছলমান এই লৈ আমাৰ ৰাজনীতিও হয় বহুত। আৰু এই ভাৰতবৰ্ষ যেতিয়া আমি স্বাধীন কৰিছিলোঁ আমি জনাত যে ইয়াত হিন্দু মুছলমানৰ সম্পূৰ্ণ সহযোগতহে এই ভাৰতখন স্বাধীন হৈছিলে। গতিকে আজি এই সমন্বয়ৰ সৃষ্টিৰ কাৰণে যি আপোনালোকে ব্যৱস্থা কৰিছে ৰাঙলুবাসীয়ে, আজি ইয়াৰ পৰা মই ইতিমধ্যে গম পাইছোঁ 10খন জিলাৰ অন্ততঃ 20 লাখ মানুহ ইয়াত উপস্থিত হ'ব আৰু সেই 20 লাখ মানুহক আপোনালোকে অপ্যায়িত কৰিবৰ কাৰণে আৰু সমন্বয় সৃষ্টি কৰিবৰ কাৰণে যি ব্যৱস্থা হাতত লৈছে আমি হিন্দুসকলে ইয়াত সহযোগ কৰিছোঁ আৰু আপোনালোক ধন্যবাদ জনাইছোঁ। এই বাৰ্তাৰ জৰিয়তে যাতে অসমে গম পাওক যে ৰাঙলুত এনেকুৱা এটা সমন্বয় সৃষ্টি হৈছে, সেই আদৰ্শই আমাৰ সকলোকে অন্ততঃ আনন্দিত কৰিব আৰু হিন্দু মুছলমানৰ যিটো প্ৰভেদ, যিটো বিষাদাগাৰ কিছুমান কথা কৈ থাকে সেইবিলাক যাতে অলপ নিৰ্মূল হয় সেইটো আমি আশা কৰিম। আমি সকলো জাতি জনগোষ্ঠী আৰু বিশেষকৈ আমাৰ এই ক্ষেত্ৰত আমাৰ এটা কথা হয় কি হিন্দু আৰু মুছলমান এই লৈ আমাৰ ৰাজনীতিও হয় বহুত। আৰু এই ভাৰতবৰ্ষ যেতিয়া আমি স্বাধীন কৰিছিলোঁ আমি জনাত যে ইয়াত হিন্দু মুছলমানৰ সম্পূৰ্ণ সহযোগতহে এই ভাৰতখন স্বাধীন হৈছিলে। গতিকে আজি এই সমন্বয়ৰ সৃষ্টিৰ কাৰণে যি আপোনালোকে ব্যৱস্থা কৰিছে ৰাঙলুবাসীয়ে, আজি ইয়াৰ পৰা মই ইতিমধ্যে গম পাইছোঁ 10খন জিলাৰ অন্ততঃ 20 লাখ মানুহ ইয়াত উপস্থিত হ'ব আৰু সেই 20 লাখ মানুহক আপোনালোকে অপ্যায়িত কৰিবৰ কাৰণে আৰু সমন্বয় সৃষ্টি কৰিবৰ কাৰণে যি ব্যৱস্থা হাতত লৈছে আমি হিন্দুসকলে ইয়াত সহযোগ কৰিছোঁ আৰু আপোনালোক ধন্যবাদ জনাইছোঁ।